আমি ইতিমধ্যে কেইবাটাও বিষয়ৰ ওপৰত আজি আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমতে আমি পাতিলোঁ মন্ত্ৰীসভাৰ কথা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে সকলো চম্ভালি আছে নেকি ইতিমধ্যে সকলো কেইজন ব্যক্তিয়ে কৈছে এই কথা মই এতিয়া অন্য এটা প্ৰসংগলৈ আহিছোঁ মই এই কথা আকৌ উলিয়াম প্ৰথম কথাটো হৈছে দিলীপ শৰ্মা ডাঙৰীয়া অচিনাক্ত লোকৰ কথা কোৱা হৈছে এইখিনি সময়তে আমি দেখিছিলোঁ প্ৰথমতে গু মাংস অনা হ'ল গু মাংসৰ পিছত ৰকিবুল হুছেইনে ফাইলৰ ৰাজনীতি আনিলে অখিল গগৈও ক'লে ফাইলৰ ৰাজনীতিৰ কথা ফাইল খুলিম বুলি তাৰপিছত এতিয়া ঘপককৈ মুখ্যমন্ত্ৰীয়ে কৈ দিলে সেইদিনাখন শ্বহীদ দিৱসত গৈ পেলাই যে আমাৰ অসম আন্দোলনৰ পিছত ইমানেই অচিনাক্ত লোকে ভৰি পৰিছে যে অসমীয়া যুৱক যুৱতীসকলৰ হাতৰ পৰা মানে অৰ্থনীতিটো গুচি গৈছে বেলেগ মানুহৰ হাতলৈ এই অচিনাক্ত লোক কোন স্বাভাৱিক কথা এইটো আপুনি আমি সকলোৱে কমন কথা যিসকল মানুহক আমি চিনাক্ত কৰিব নোৱাৰোঁ যিবোৰ বাহিৰৰ কিছুমান মানুহ আহিছিলে বা মানুহবোৰে আহি ইতিমধ্যে অসমৰ বজাৰ অসমৰ মাটি অসমৰ মানে গোটেই ব্যৱস্থাটো তেওঁলোকে নিজৰ দখলত নিবলৈ চেষ্টা কৰিছে এই মানুহখিনি অচিনাক্ত আৰু এই অচিনাক্ত মানুহখিনিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰম্ভণিৰ পৰা এটা ফাইট কৰি আছে যে জাতিটো যাতে সুৰক্ষিত কৰিব পাৰে অসমখন যাতে ৰক্ষা কৰিব পাৰে অসমৰ ভৱিষ্যত নিৰাপদ কৰিব পাৰে উঠি অহা প্ৰজন্মক যাতে তেখেতে নিৰাপদ কৰি ৰাখিব পাৰে তাৰ কাৰণে এই কথাখিনি মানুহক বাৰে বাৰে তেখেতে এৱেৰ কৰি আছে যে কাৰণ এই মানুহবিলাক আজি বহুত বছৰ আগতে সোমাই গ'ল বিভিন্ন ধৰণে সোমাই গৈ তেওঁলোকে ইয়াত মানে এই অচিনাক্ত মানুহবোৰে ইয়াত থিতাপি ল'লে মুখ্যমন্ত্ৰীয়ে কৈছে যে বাছত অচিনাক্ত লোক তাৰপিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰিপ্লাই দিছে যে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ৩২ লাখ যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক বাছ ড্ৰাইভাৰ কৰিব নেকি আচ্ছা ভূপেন বৰা ডাঙৰীয়াই কি কৈছে সেইবোৰ বৰ এটা গুৰুত্ব দিয়াত লাভ নাই ভূপেন বৰা ডাঙৰীয়াই ক'বই কথাবোৰ ভূপেন বৰা ডাঙৰীয়াৰ কথাবিলাক বৰ বেছি আমি গুৰুত্ব সহকাৰে এই কাৰণে নলওঁ যে তেওঁ মানে এটা খুব ফ্ৰাষ্ট্ৰেশ্যনত গৈছে কোন মুহূৰ্তত তেখেতৰ সভাপতি আসনখন গুচি যায় তাৰ ঠিকনা নাই গৌৰৱ গগৈ এইবাৰ পৰা যুদ্ধ কৰিছে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰত বিৰাট ফাইট চলিছে কোন মুহূৰ্তত মানে ৰখি কি আপোনাৰ ভূপেন বৰা চকী হৈ ৰ'ব লাগে তাৰ ঠিকনা নাই চকীখন ৰক্ষাৰ কাৰণে ভূপেন বৰাই নিজৰ স্বাৰ্থত চকীখন ৰক্ষাৰ কাৰণে ভূপেন বৰা নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়া সমন্বিতে চৰকাৰখনক হকে বিহকে যেনেকৈ তেনেকৈ এটা আক্ৰমণ কৰি থাকে যাতে কংগ্ৰেছৰ মানুহসকলে ভাবে যে এখেতে ঠিকে ফাইট কৰি আছে এটা এনেকুৱা এটা ধাৰণা দিবলৈ ভূপেন বৰাই ঠিক কৰে সেইকাৰণে ভূপেন বৰাৰ মানে যিটো আক্ৰমণ ভূপেন বৰাৰ যিটো সমালোচনা এইটো বৰ গুৰুত্বপূৰ্ণ দিশ নহয় আজিৰ তাৰিখত মই আপোনাক তাৰ আগতে অন্য কথা কৈ লওঁ যে কংগ্ৰেছৰ আৰু আপৰ যি দুগৰাকী প্ৰতিনিধিয়ে বিভিন্ন কথা ইতিমধ্যে কৈছে কংগ্ৰেছৰ প্ৰতিনিধিয়ে ক'লে একনায়কত্ববাদ চলাবলৈ গৈছে মোৰ স্বৈৰতন্ত্ৰ চলাবলৈ গৈছে মোৰ হাঁহি উঠে সেই একনায়কত্ববাদী যিটো চৰিত্ৰ এইখন দেশত সংবিধান গণতন্ত্ৰ হত্যা কৰা তেওঁলোকৰে নেত্ৰী আছিল ইন্দিৰা গান্ধী সেই ইন্দিৰা গান্ধীয়ে এখন দেশত গণতন্ত্ৰক কবৰ দিছিল সেইটো 2.5 বছৰৰ কাৰণে গণতন্ত্ৰক কবৰ দিছিল তেওঁলোকৰ নেত্ৰী ইন্দিৰা গান্ধীয়ে আৰু স্বৈৰতন্ত্ৰৰ কথাই তেওঁলোকে এইটো ক'বলৈ আহে লাজ নালাগে এইবোৰ কথা ক'বলৈ ওপৰলৈ থোৱালে নিজৰ মুখত পৰে স্বৈৰতন্ত্ৰ তেওঁলোকে আমাক শিকাই থৈছে দেশৰ জনসাধাৰণক স্বৈৰতন্ত্ৰৰ অত্যাচাৰ কি স্বৈৰতন্ত্ৰৰ সেই নিৰ্মম সত্য কি বস্তু এইটো তেওঁলোকৰ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছে ইতিমধ্যে দেশৰ জনসাধাৰণক শিকাই থৈছে তেওঁলোকে তাত স্বৈৰতন্ত্ৰ সম্পৰ্কে একনায়কত্ববাদ সম্পৰ্কে এইবিলাক কথা কোৱাটো সমীচীন নহয় যে এই কথাবিলাক নক'ব ভৱিষ্যতৰ কাৰণে কাৰণ এইবোৰ কথা বোলে আপোনালোকে লাগি আছে কাৰণ বিজেপিয়ে স্বৈৰতন্ত্ৰ চলাবলৈ যোৱা নাই বিজেপিয়ে দেশৰ কল্যাণৰ কাৰণে আগবাঢ়িছে আৰু আপোনালোকে যিবিলাক কাম কৰিছিল সেই কামবিলাকৰ ওলোটাকে কাম কৰি সাধাৰণ জনতাক যাতে সকাহ দিব পাৰে আপোনালোকৰ দিনত সাধাৰণ ৰাইজে সকাহ পোৱা নাছিল এইখন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে একমাত্ৰ কাম কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছে কৰা নাছিল নহ'লে 90 বাৰ তেওঁলোকে ৰাষ্ট্ৰপতি শাসন নিদিলেহেঁতেন এই দেশৰ সংবিধানৰ সুযোগ গ্ৰহণ কৰি 90 বাৰ পৰ্যন্ত তেওঁলোকে দেশত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰিছিল আপুনি চাওক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পিছৰ পৰা আপুনি চাওক কেইবাৰ ৰাষ্ট্ৰপতি শাসন দিছে এইখন দেশত ৰাষ্ট্ৰপতি শাসন নোহোৱা হৈ গ'ল কাৰণ দেশৰ মানে যদিও সংবিধানত সেই সুযোগ আছিল কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সুযোগ নল'লে কিন্তু কংগ্ৰেছে বাৰে বাৰে নিজৰ স্বাৰ্থত নিজৰ দলীয় স্বাৰ্থত আৰু নিজৰ আসন সেই সময়ৰ প্ৰধানমন্ত্ৰী বা চৰকাৰবোৰৰ আসন সুৰক্ষিত কৰিবৰ কাৰণে বাৰে বাৰে ৰাষ্ট্ৰপতি শাসন দিয়া আছিল এই তথ্য আপুনি নিজে উলিয়াই ল'ব আপৰ প্ৰতিনিধিজনে কৈছে ঋণৰ কথা বাৰে বাৰে ঋণ হৈছে মই তেখেতক সুধিছিলোঁ আজি পাঞ্জাৱৰ ঋণ কিমান জানে GSDPৰ 44% পাঞ্জাৱৰ ঋণৰ পৰিমাণ হৈছে পাঞ্জাৱৰ GSDPৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 44% কংগ্ৰেছে ঋণৰ কথা কয় হিমাচল প্ৰদেশৰ ঋণৰ পৰিমাণ কিমান জানেনে 42% হিমাচল প্ৰদেশৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 42% ঋণ লৈছে এতিয়া হিমাচল প্ৰদেশে ঋণ লোৱাৰ ক্ষমতা নোহোৱা গৈছে অসমৰ কিমান জানেনে 24% অসমে 40%লৈকে ঋণ লোৱাৰ সুবিধা আছে কিন্তু অসমে 24% আজি তাৰিখত ঋণ লৈছে ঋণ লৈ ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰিছে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰিছে আজি পাঞ্জাৱ দেউলীয়া হ'বলৈ গৈ আছে হিমাচল প্ৰদেশ দেউলীয়া হৈ গ'ল কালি তেওঁলোকৰ নেত্ৰী আজি প্ৰিয়ংকা গান্ধীৰ তেওঁলোকৰ বক্তব্যতে ওলাই পৰিছে হিমাচল প্ৰদেশৰ কথা আমি ক'বলগীয়া হোৱা নাই তেওঁলোকৰ নেত্ৰীয়ে তেওঁলোকৰ চৰকাৰৰ কথা কৈছে আজি এনেকুৱা দুৰপাছত হিমাচল প্ৰদেশ ভুগিছে আৰু সেই কংগ্ৰেছে তেওঁলোকৰ মিত্ৰ দল যিবোৰ আছে আজি মই ঋণৰ মেটাৰটো এইকাৰণে উলিয়াইছোঁ তেওঁলোকৰ মিত্ৰ দল আছে DMK আপোনাৰ তামিলনাডুৰ 8 লাখ কোটি টকাৰ ঋণ তেওঁলোকৰ মিত্ৰ দল আছে পশ্চিমবংগত আজি 6 লাখ কোটি টকাৰ ঋণ
আজি তেলেংগানাত আছে 5 লাখ কোটি টকা ঋণ তেওঁলোকৰ চৰকাৰবোৰৰ এই অৱস্থা ঋণ ল'বই আমিতো তেওঁলোকক প্ৰশ্ন কৰা নাই পশ্চিমবংগক প্ৰশ্ন কৰা নাই ৰাজস্থানক প্ৰশ্ন কৰা নাই আমি আজি আমাৰ তেলেংগানাক প্ৰশ্ন কৰা নাই তামিলনাডুক প্ৰশ্ন কৰা নাই কাৰণ ঋণটো আমি ভাবোঁ যে আমি বিজেপি দলে ভাবোঁ ঋণটো লৈ ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কিন্তু তেওঁলোকৰ যিবোৰ দলৰ অসমত যিসকল নেতা আছে তেওঁলোকৰ মতে ঋণ ল'ব নালাগে ৰাজ্যখন বেকৱাৰ্ড হৈ থাকিব লাগে আজি ৰাজ্যখনৰ যিটো দ্ৰুত উন্নয়ন এই দ্ৰুত উন্নয়ন তেওঁলোকে বাধাগ্ৰস্ত কৰিবৰ কাৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে এই কথাবোৰ তেওঁলোকে কৈ থাকে এতিয়া কংগ্ৰেছ হওক আপ হওক এই দলবিলাকৰ অৱস্থা মই যিটো দেখিছোঁ তেওঁলোকৰ সাধাৰণ মানুহৰ লগত বা পিপুল তেওঁলোকৰ কোনো পলিচি নাই তেওঁলোকৰ মাত্ৰ এটাই পলিচি চৰকাৰ বিজেপি দলক ক্ষমতাৰ পৰা আঁতৰাব লাগে তেওঁলোকে ক্ষমতাত আহিব লাগে তেওঁলোকৰ পলিচি লিয়া হৈছে সেইটো আৰু বিজেপি দলৰ পলিচি হৈছে এই যিবোৰ দল এই দলবোৰে ৰাজ্যৰ জনসাধাৰণক দেশৰ কাৰণে একো নকৰিলে গতিকে সাধাৰণ জনতাৰ পক্ষত আমি কাম কৰিম আৰু সেইকাৰণে সাধাৰণ জনতাই বাৰে বাৰে বিজেপি দলক ক্ষমতালৈকে আনি কোবাই গ'ল ধন্যবাদ দিছোঁ তেখেতক মই আচলতে যিকোনো চৰকাৰে যদি লোন লৈছে আৰু কিহতকৈ বেছি লোন লৈছে আপোনাৰ ষ্টেট GSD যদি বেছি লোন লৈছে আপোনাৰ ষ্টেটৰ যিটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তাতকৈ যদি বেছি লোন লৈছে তাৰমানে 3 পৰা 5% মেক্সিমাম আপুনি ল'ব পাৰে যি গভৰ্ণমেণ্টে নহওক এইটো পঞ্জাৱ গভৰ্ণমেণ্টে হওক দিল্লী গভৰ্ণমেণ্টে হওক তেওঁলোকৰ গভৰ্ণমেণ্টে হওক বা অন্যান্য চৰকাৰী গভৰ্ণমেণ্টে হওক গতিকে যদি আপুনি দেখে পঞ্জাৱৰ ইতিহাসটো 2 বছৰ হৈছে আপোনাৰ আম আদমি পাৰ্টীয়ে চৰকাৰ এখন এটা কংগ্ৰেছৰ পৰা সেই আমি লৈছোঁ এতিয়া কথাটো হ'ল যে যিহেতু আমাক 5%তকৈ ওপৰ ল'ব পৰা নাই আমাৰ প্ৰথম কৰ্তব্য কি হ'ব লাগে যে আমি কেনেকৈ লোনটো ৰিডিউচ কৰোঁ লোনটো লোৱাটো আমি গৰ্ব কৰিব নোৱাৰোঁ যদি এতিয়া বিজেপি এইটো প্ৰাউড ফিল কৰি আছে আমি প্ৰাউড ফিল কৰা নাই গম পাইছেনে সেইটো এটা ডাঙৰ এটা পাৰ্থক্য আপুনি দেখিবলৈ পাব যে যদি দৰকাৰ হৈছে লোন ল'বলগীয়া তেতিয়াহ'লে লোন ল'ব নোলোৱাত কোনো আপত্তি নাই কিন্তু লোনটো ক'ত ব্যৱহাৰ কৰি আছে আপুনি কোনটো ৱেলফেয়াৰ স্কিমত আপুনি কোনটো শিক্ষাৰ ক্ষেত্ৰত কোনটো স্বাস্থ্যৰ ক্ষেত্ৰত কোনটো বিজুলী ক্ষেত্ৰত কোনটো পানীৰ ক্ষেত্ৰত আপুনি এই পইচাখিনি আপুনি ব্যৱহাৰ কৰি আছে সেইখিনি ডাটাখিনি আমি দিব লাগিব এতিয়া অসমৰ স্কুলৰ ধ্বংস এখনো স্কুল দেখুৱাই দিয়ক য'ত নেকি আপোনাৰ এখন প্ৰাইভেটতকৈ ভাল স্কুল তেওঁলোকে বনাই থৈছে এখনো হস্পিটেল দেখাই দিয়ক যিটো GMC ৰাতিপুৱা 3টা বজাৰ পৰা লাইন পাতিবলগীয়া হয় এক্সৰে কৰিবৰ কাৰণে CT স্কেন কৰিবৰ কাৰণে চেণ্ডেল মানুহ থৈ দীঘলীয়া লাইন পাতি থৈছে এইবোৰ কাৰণে অচিনাক্ত লোকৰ কথা অচিনাক্ত কথা যিটো আপুনি ক'লে আচলতে আমি কামৰ ৰাজনীতি কৰা মানুহটো গতিকে আমি এইফালে গুচি যাওঁ শিক্ষা স্বাস্থ্য বিজুলী পানী আহিয়ে যায় আমিতো ৰখাব নোৱাৰোঁ এতিয়া অচিনাক্ত মানুহ যিটো কথা কৈ আছে সেইটো এটা ইছ্যু ডাইভাৰ্ট কৰা হয়নে নহয় এতিয়া অলপ দিনৰ আগতে মাছৰ যিটো কাৰবাৰ চলি আছিলে সেই মাছ নামনিৰ পৰা মাছ নাখাওঁ উজনিৰ পৰা মাছ খাম সেই ইছ্যুটো জীয়াই আছে নে মৰিলে নে অলপ বন্ধ হৈ আছে এতিয়া আপোনালোকে নিজে দেখিব শুনক যিটো চৰকাৰে এটা শুদ্ধ NRC দিব নোৱাৰিলে সেই চৰকাৰখনে অচিনাক্ত মানুহৰ বিষয়ে কথা কোৱাৰ অধিকাৰ আছেনে নাই কাৰণ আপোনালোককে সুপ্ৰিম কোৰ্ট হাইকোৰ্টে আপোনালোকে অৰ্ডাৰ দিছিলে ন আপোনালোকক অৰ্ডাৰ দিছিলে যে আপোনালোকে এটা শুদ্ধ NRC কৰক আজিলৈকে শুদ্ধ NRC কৰাব নোৱাৰিলে গতিকে অচিনাক্ত মানুহ মানে কি আপুনি অসমৰ যিখিনি মানুহ আছে সেইখিনি যদি আপোনালোকে HR হিউমেন ৰিচোৰ্চ হিচাপে ধৰিব নোৱাৰে তেওঁলোকৰ পৰা যদি আপোনাৰ উৎপাদনমুখী কাম উলিয়াব নোৱাৰে সেইটো কাৰ ফল্ট আপোনাৰ ফল্ট আৰু যদি কোনোবা ইলিগেলি আছে সেইটো কাৰ কাৰণে আছে আপোনালোকৰ কাৰণে আছে গতিকে ইছ্যুটো উঠাব লাগে কিয় ইলেকশ্যন আহি আছে ইছ্যু উঠিব মানুহ ডাইভাৰ্ট হ'ব ডেভেলপমেণ্টৰ কথা নাপাতিব শিক্ষাৰ কথা নাপাতিব স্বাস্থ্যৰ কথা নাপাতিব গতিকে এইবিলাক উঠিব সেইবিলাকে হৈছে মেইন কথা কিয় আহিব লাগে মেহদি আলম বৰা কি কয় অচিনাক্ত লোক সন্দৰ্ভত কি কয় অচিনাক্ত লোকৰ কথাটো মই ক'ম তাৰ আগতে মই এখেতে ভূপেন বৰা সম্পৰ্কত কেইটামান কথা ক'লে চাওক আমাৰ দলটো অতি শৃংখলিত দল আৰু এই দলটোত আমি যিগৰাকীয়ে আমাৰ সভাপতি হ'ব আমি তেওঁকেই নেতা বুলি মানি লওঁ আৰু আমাৰ দলটো আজি ভূপেন বৰাৰ সুনেতৃত্বত এনেভাৱে চলিছে যে আজি দলে তেখেতৰ নেতৃত্বতেই আজি কংগ্ৰেছ দলে বৰ্তমানত ইয়াৰ শাসনত গাদীত বহি থকা বিজেপি দলৰ চৰকাৰখনৰ সকলো নেতিবাচক দিশ আঙুলিয়াই দিবলৈ সক্ষম হৈছে তেওঁ প্ৰতিদিনে যিটো বক্তব্য ৰাখে প্ৰতিটো বক্তব্যতে কিন্তু এই চৰকাৰখনৰ যিখিনি তেওঁলোকে ভুল কৰিছে সেই ভুলবোৰ উদঙাই দি আছে গতিকে ভূপেন বৰা সম্পৰ্কত তেখেতে যিখিনি মন্তব্য কৰিছে সেই মন্তব্যখিনি আচলতে ৰাজনৈতিক মন্তব্য নহয় সেইটো ব্যক্তিগত আক্ৰোশমূলক এটা মন্তব্য গতিকে ভূপেন বৰাই আজি যিখিনি দলটোৰ কাৰণে সাংগঠনিক দিশত কাম কৰিছে আজি চৰকাৰটোক এক্সপ'জ কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁ কথা কৈছে সেইখিনি অসমৰ ৰাইজে চাই আছে অসমৰ ৰাইজে কিন্তু বেয়া পোৱা নাই বিজেপি দলে নিশ্চয় বেয়া পাইছে এতিয়া কথা হ'ল আপুনি যদি অচিনাক্ত মানুহৰ কথা ক'লে এইটো এটা বৰ দীঘলীয়া বিষয় আজি প্ৰায় 4-5টা দশক
এই বিষয়টোৱে অসমৰ জনজীৱনক নানান ধৰণে পৰিচালিত কৰিছে। কেতিয়াবা বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াকে ভাঙি দিছে, কেতিয়াবা নতুনকৈ ইয়াক এটা গতি দিছে। গতিকে এতিয়া অচিনাক্ত মানুহ কোন? এই যে বিজেপি দলে মাজে মাজে কিছুমান বাক্য কিছুমান শব্দ প্ৰয়োগ কৰি পেলাই আমাৰ সমাজত সুস্থ এখন সমাজ গঢ়ি উঠাৰ ক্ষেত্ৰত মানুহৰ মনত বিষ ঢালি দিয়ে। এইটোৰ পৰা তেখেতসকলৰ ৰাজনৈতিক মুনাফা নিশ্চয় হয়, কিন্তু সমাজখনৰ লোকচান হয়। এতিয়া মই এটা কথা কওঁ যে অচিনাকি মানে যিবিলাক মানুহক বহুবাৰ পৰীক্ষা কৰিও NRCৰ পৰা নাম বাদ দিব নোৱাৰিলে সেই মানুহখিনি অচিনাকি নেকি? এতিয়া কথা হ'ল যে চিনাকিৰ তালিকাখনৰ আইনী প্ৰক্ৰিয়াটোৱে হ'লে এখন শুদ্ধ NRC। শুদ্ধ NRCখন নকৰি NRC অফিচত বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে NRC অফিচটোৱে আজি বন্ধ কৰি ৰাখিছে। এতিয়া আৰু এটা প্ৰসংগ আহি গৈছে, মই আপোনাক লগাই দিছোঁ, আধাৰ কাৰ্ডৰ কথাটো আহি গৈছে এতিয়া NRCৰ লগতে। এতিয়া চাওক, আধাৰ কাৰ্ড যিসকলে পাইছে তেওঁলোকৰ ক্ষেত্ৰত কি হয় নাজানো, কিন্তু নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকৰ ক্ষেত্ৰত নানান ধৰণৰ কণ্ডিশ্যন লগাই দিয়া হৈছে। এতিয়া কথা হ'ল যে এই কথা বতৰাবিলাকে অস্থিৰতাৰ সৃষ্টি কৰে। আধাৰ কাৰ্ডক আগতেতো মানুহে গুৰুত্ব দিয়া নাছিলে, পেন কাৰ্ডখনৰ ওপৰত নিৰ্ভৰ কৰিছিলে। এতিয়া আধাৰ কাৰ্ডখনক পেন কাৰ্ডৰ লগত সংলগ্ন কৰি দিয়াৰ এটা আইন হোৱাৰ পিছতে আধাৰ কাৰ্ডখন যাতে ইছ্যু কৰিব নোৱাৰে, এই যে মানে কিছু যি কামবিলাকত প্ৰতিনিয়ত আমি দেখা পাওঁ যে কিবা এটা বিদ্বেষৰ ভাৱ। মই সেইকাৰণে কৈছোঁ যে বিদ্বেষটোৰে এটা চূড়ান্ত কথা হ'ল যে আপোন হৈও যিসকলক আজি অচিনাকি বুলি ক'ব খোজা হৈছে, এইটো কিন্তু বহুত ডাঙৰ আলোচনাৰ বিষয়। মই এইকাৰণেই কওঁ, যদিহে অচিনাকি বুলি কৈছে সেইসকল লোকক ঠিক আছে, চৰ চাপৰি নহয়, মোৰ এটা বাক্য আছে যে চৰ চাপৰি অঞ্চলৰ বা নামনি অসমৰ মধ্য অসমৰ মানে বংগমূলীয় মুছলমানসকলক তেন্তে এটা কথা মই যে অসমৰ ৰাইজক যথাৰ্থে কৈ থওঁ, তেওঁলোক কিমান অচিনাকি আৰু কিমান চিনাকি ৰাইজে এই কথাটো বিচাৰ কৰিব। এইকাৰণেই যে সদ্যহতে আজি এই 2টা বছৰৰ ভিতৰত উজনি অসমৰ বিভিন্ন কলেজত অসমীয়া, আমাৰ যিটো মাতৃভাষা, অসমীয়া ভাষাৰ সহকাৰী অধ্যাপকৰ পদত নানান পৰীক্ষা নিৰীক্ষাৰ মাজেদি বাছনি হৈ তাত তথাকথিত আমি যিসকলক অচিনাকি কৈছোঁ, সেই অচিনাকি পৰিয়ালৰ ঘৰৰ ল'ৰা ছোৱালীয়ে উজনি অসমত গৈ অসমীয়া ভাষাৰ শিক্ষকতা কৰি আমাক অসমীয়া শিকাইছে। গতিকে তেওঁলোক কিমান অচিনাকি সেইটো মই অসমৰ ৰাইজলৈ এৰি দিছোঁ। সেইটো মই বিজেপি দলক দায়িত্ব দিব নোখোজোঁ, সেইটো অসমৰ ৰাইজে, কাৰণ সেই সিদ্ধান্তত ৰাইজ আৰু আমাৰো দলৰ পৰিচয়বিলাকৰ জৰিয়তে সমাজত কিন্তু সকলো কথা নিৰ্ণয় নহয়, আমিও কিন্তু সেই ৰাইজৰ মাজৰে এজন। গতিকে সেই সিদ্ধান্ত দিয়াৰ গৰাকী ৰাইজ। মই এই মুহূৰ্তত ৰফিকুল ইছলাম ডাঙৰীয়া AIDFৰ বিধায়ক আপোনাৰ ওচৰলৈ আহিছোঁ। অচিনাক্ত মানুহ, মুখ্যমন্ত্ৰীৰ মুখত শুনা গৈছে অচিনাক্ত মানুহৰ কথা, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি আপোনাৰ? হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ কাৰণে হয়। আপোনাৰ 3,30,40,00,000 জনতা অসমত বসবাস কৰে। প্ৰত্যেকজন নাগৰিকৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে সময়ে সময়ে কিছুমান এনেকুৱা ধৰণৰ কথা কয়, কিছু জাতি জনগোষ্ঠীক টাৰ্গেট কৰি। আমি লক্ষ্য কৰিছোঁ 2 দিনমান আগত তেখেতে বক্তব্য দিছে এঠাইত গৈ যে অচিনাক্ত ব্যক্তিসকলক কিনা বেচা নকৰিব। অচিনাক্ত ব্যক্তিকতো মানুহে কিনা বেচা নকৰে, যিজন মানুহক চিনি নাপাব এজন মানুহৰ লগত যদি কিনা বেচা কৰে। আৰু তেখেতে পাৰ্টিকুলাৰ কিছু জিলাৰ কথা কৈছে, ধুবুৰী, গোৱালপাৰা, আপোনাৰ বৰপেটা, মৰিগাঁও, নগাঁও, এনেকুৱা ধৰণৰ কিছুমান জিলাৰ নাম লৈ তেখেতে কৈছে যে আপোনালোকে 2 টকা বেছি পালেও সেইসকল ব্যক্তিৰ ওচৰত আপোনালোকে মাটি বিক্ৰী নকৰিব। এতিয়া এই কথাটোতো আণ্ডাৰষ্টুড
যে কোনোবা ব্যক্তি যদি অচিনাকি হয়, অচিনাকি মানুহক কিয় মানুহে মাটি বিক্ৰী কৰিব? অচিনাকি কাৰণ যিজনৰ লগত বিক্ৰী হ'ব, লেনদেন হ'ব, টকা পইচা হ'ব, সেইজনক মাটি চমজাই দিব লাগিব। মাটি বিক্ৰী কৰিলে আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগে, পাৰ্মিশ্যন সেইজনৰ নামত ওলাব। পাৰ্মিশ্যনৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড দিব লাগে। দুয়ো পক্ষৰ মাটি কিনা বেচা হ'লে কিনোতা বেচোতা দুয়োজন ব্যক্তিৰ ভোটাৰ লিষ্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড এই ধৰণৰ ডকুমেণ্ট ছাবমিট কৰাৰ পিছতহে পাৰ্মিশ্যন ওলায়। তাৰ পিছতহে আপুনি আপোনাৰ মাটিটো হস্তান্তৰ কৰিব পাৰে। গতিকে এজন মানুহ যদি আধাৰ কাৰ্ড থাকে তাতে স্পষ্টভাৱে এড্ৰেছ থাকিব, ভোটাৰ লিষ্ট থাকিলে তাতে এড্ৰেছ আছে, মানুহজনৰ নাম আছে, গাঁৱৰ নাম আছে, চব আছে। গতিকে অচিনাক্ত মানুহকতো কোনেও মাটি বিক্ৰী নকৰে। কোনোবা চীন জাপানৰ পৰা আহি, পাকিস্তান, বাংলাদেশ আৰু আমেৰিকাৰ পৰা আহিতো অসমত মাটি কিনিব নোৱাৰে। অসমীয়া নাগৰিক, ভাৰতীয় নাগৰিক এখন গাঁৱতে বসবাস কৰা বা চুবুৰীত বসবাস কৰা বা এখন গাঁৱৰ পৰা আন এখন গাঁৱত বসবাস কৰা এনেকুৱা ব্যক্তি এজন আনজনৰ লগত চিনাকি চবৰ লগত নাথাকিলেও যেতিয়া বেচা কিনা হয়, এদিন বহে, দুদিন বহে, তিনিদিন বহে, চিনাকি হয়, আকৌ যেতিয়া ডকুমেণ্টছখিনি ছাবমিট কৰা হয় তেতিয়া ধুনীয়াকৈ পৰিচয় হৈ যায় আৰু এইসকল অসমীয়া এজনে আনজনৰ ওচৰত মাটি বিক্ৰী হয়। ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ হ'ব পাৰে। হিন্দুৱে মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰে, মুছলমানে হিন্দুৰ ওচৰত বিক্ৰী কৰে, খ্ৰীষ্টানে মুছলমানক বিক্ৰী কৰে, মুছলমানে খ্ৰীষ্টানক বিক্ৰী কৰে। এইবিলাক আদান প্ৰদান হৈ থাকে, তাতে ধৰ্ম কোনেও নেদেখে। তাতে চোৱা হয় নাগৰিকত্ব এই ৰাষ্ট্ৰৰ আছেনে নাই, অসমীয়া হয়নে নাই, ভাৰতীয় হয়নে নাই, সেইজন ইয়াৰে মানুহ হয়নে নাই, এই কথা বতৰাবিলাক চাই মেলিয়ে মানুহে মাটি বিক্ৰী কৰে। এতিয়া মুখ্যমন্ত্ৰীৰ এই কথাটোৰ উদ্দেশ্য কি তেখেতে নিজেই বিশ্লেষণ কৰিলে ভাল, কিন্তু এইটো মানুহে বুজিবলৈ বাকী নাই। তেখেতে হয়তো এছাম মানুহক টাৰ্গেট কৰি কিছু জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতৰ উদ্দেশ্য এইটোৱে। এতিয়া সাংবিধানিক পদত আছে, একেবাৰে খোলাখুলি ক'বলৈ হ'লে তেখেতৰ হয়তো অলপ ভাবিছে যে এইবাৰ অচিনাক্ত বুলি কৈ দিওঁ, কেতিয়াবা সন্দেহযুক্ত বুলি কৈ দিয়ে, কেতিয়াবা অচিনাক্ত বুলি কৈ দিয়ে, কেতিয়াবা আকৌ কিবা কৈ দিয়ে। এতিয়া কেইটামান ভোট পালে চামগুৰিৰ পৰা, সেইকাৰণে হয়তো এই সন্দেহযুক্ত বিদেশীৰ পৰিৱৰ্তে অচিনাক্ত কৰিলে, অলপ নৰম শব্দ ব্যৱহাৰ কৰিলে। আকৌ দুটামান ভোট যাতে পায়, ৰাস্তাটো অলপ মুকলি কৰি ৰাখিলে তেখেতে। তো এই সব কথা বাৰ্তা শোভা নাপায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যখনৰ মুৰব্বী, 3,40,00,000 জনতাৰ আপুনি মুৰব্বী হয়, সকলো জাতি জনগোষ্ঠীৰ আপুনি মুখ্যমন্ত্ৰী, সকলো জাতি জনগোষ্ঠীৰ পৰা কম বেছি পৰিমাণে আপুনি ভোট পাইছে, সকলো জিলাত আপোনাৰ প্ৰতিনিধি আছে, নাথাকিলেও আপোনাৰ দায়িত্ব এজ এ মুখ্যমন্ত্ৰী এই ৰাজ্যত বসবাস কৰা প্ৰত্যেকজন মানুহৰ নিৰাপত্তা নিশ্চিত কৰা, প্ৰত্যেকজন মানুহক সমদৃষ্টিত দেখা, প্ৰত্যেকজন মানুহৰ প্ৰতি সদয় ভাৱ থকা, আৰু এই সব এজন মুখ্যমন্ত্ৰীৰ মই ভাবোঁ প্ৰাইমাৰী এইবিলাক গুণ থাকিব লাগে। গতিকে আপুনি এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আপোনাৰ এই চকীৰ পদমৰ্যাদাটো লাঘৱ নকৰিব। আপোনাৰ প্ৰতি আহ্বান থাকিল, আপুনি সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সদয় হওক, সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি আপোনাৰ মনোভাৱটো ভাল কৰক আপুনি, আৰু সকলো জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে আপুনি সমানে কাম কৰক। এটা জনগোষ্ঠী, দুটা জনগোষ্ঠী বাদ দি, অসমৰ 50% পপুলেশ্যন বাদ দি বা 1/3 পপুলেশ্যনক বাদ দি 1/3 পপুলেশ্যনৰ ক্ষতি কৰাৰ মনোভাৱ লৈ আপুনি ৰাজ্যখন কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। অসমখনক যদি আপুনি ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত ল'ব বিচাৰে, তেতিয়া অসমত বসবাস কৰা সংখ্যালঘু এই জনগণ 35%, অলমষ্ট 1/3 পপুলেশ্যন। এজন মানুহৰ এটা হাত যদি পেৰালাইজড হৈ যায়, এটা হাতেদি সেইজন মানুহ পাৰফেক্ট নহয়, আৰু আপোনাৰ ৰাজ্যৰ 1/3 পপুলেশ্যনক আপুনি পেৰালাইজড কৰি থৈ ৰাজ্যখনক আপুনি 5খন ৰাজ্যৰ ভিতৰত লৈ যাব নোৱাৰে, ৰসাতলে যাব। সেই গতিকে এই ধৰণৰ কথা আপুনি পৰিহাৰ কৰক, সকলোৰ প্ৰতি আপুনি মৰম প্ৰকট কৰক। এইখিনি মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল। আৰু ভাৰতীয় নাগৰিক হিচাপে, অসমীয়া হিচাপে মানুহে আদান প্ৰদান, লেনদেন, বেপাৰ বাণিজ্য, কিনা বেচা এইখিনি কৰিবই। এই সব কথা আপুনি কৈ লাভ নাই, পাব্লিকে আপোনাৰ এই সব কথাত মনকাণ নিদিয়ে। ৰফিকুল ইছলাম ডাঙৰীয়া, আমি আপোনাৰ ওচৰলৈ যাম। মই এই মুহূৰ্তত দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। কেইবাটাও অভিযোগ আনিছে ইতিমধ্যে মেহদি আলম বৰা ডাঙৰীয়াই। কি কয় এই সন্দৰ্ভত? ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে পথাৰ ভৰি পৰিছে, বাছ ভৰি পৰিছে, ৰিক্সা চালক আজিকালি অচিনাক্ত মানুহ, অসম আন্দোলনৰ পিছত ইতিমধ্যে বহুখিনি অভিযোগ মেহদি আলম বৰাই আনিছে আপোনালোকৰ বিপক্ষে। মোক আপুনি প্ৰথমতে অচিনাকি মানুহৰ কথাটো সুধিছিল, মই উত্তৰটো কমপ্লিট কৰি নিদিলোঁ। মই এটা বিৰোধীয়ে কি কয় অচিনাকি মানুহ সম্পৰ্কে মই মন্তব্যটো শুনি ল'লোঁ। এতিয়া মই কথাখিনি কৈ আছোঁ। তাৰ পূৰ্বে মই কথা এটা কওঁ, কংগ্ৰেছৰ সন্মানীয় প্ৰতিনিধিজনে কৈছে যে ভূপেন বৰা সন্দৰ্ভত মই কোৱা কথাখিনি ব্যক্তিগত, কিন্তু এইটো আছিল এটা ৰাজনৈতিক এটা বক্তব্য। কিন্তু যদি মই ভূপেন বৰা সন্দৰ্ভত কোৱা কথাখিনি ব্যক্তিগত, ভূপেন বৰা ডাঙৰীয়া মুখ্যমন্ত্ৰীক যিমান সমালোচনা কৰিছে সেয়াও ব্যক্তিগত। ভূপেন বৰা ডাঙৰীয়া অসমৰ আমাৰ সন্মানীয় মন্ত্ৰীসকলক যিবোৰ পাৰ্টিকুলাৰ 2-4জন মন্ত্ৰীক যি ধৰণে তেওঁ
আক্ৰমণ কৰে সেইটো ব্যক্তিগত বুলি মই তেতিয়ালৈ ধৰি ল'ম কাৰণ মই ব্যক্তিগত বুলি ধৰা নাছিলোঁ এইটো তেখেতসকলে কোৱা কাৰণে কৈছোঁ আৰু মোৰ বক্তব্যটো আছিল ৰাজনৈতিক ভূপেন বৰা এজন ব্যক্তি নহয় ভূপেন বৰা এটা দলৰ সভাপতি ভূপেন বৰা এটা দলৰ সভাপতি সেইকাৰণে সভাপতি পদটো সভাপতিয়ে কোৱা কথা সভাপতি পদত থকা দলীয় বক্তব্য ব্যক্তিগতজনক আমি কথা কোৱা আপুনি কোৱা কথাখিনি ব্যক্তিগত তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়া মুখ্যমন্ত্ৰী কোৱা কথাখিনি ব্যক্তিগত মই আপোনাৰ দলৰ বক্তব্য কিন্তু ব্যক্তিগত সেইটো ৰাজনৈতিক মই এটা উন্নত বিষয়লৈকে আছোঁ অচিনাকি কথা এই যে অচিনাকি মানুহ বুলি যিটো কথা আহি আছে এতিয়া কংগ্ৰেছৰ কাৰণে অচিনাকি মানুহে যদি অসম ভৰপূৰ হৈছে কংগ্ৰেছৰ কাৰণে তাতকৈ সুখৰ কথা একো নাই আজি বটদ্ৰৱা সত্ৰ চাৰি পিনে অচিনাকি মানুহে ঘেৰি ধৰিছে চানি ধৰিছে কংগ্ৰেছে উচ্ছেদ কৰিলে আজি বৰপেটা সত্ৰত আপোনালোকৰ চৰকাৰে উচ্ছেদ কৰি দিলে মোক ক'বলৈ দিয়ক আপুনি ক'ব দাদা মই কোৱাৰ পিছত ক'ব আজি বৰপেটা সত্ৰত চাৰিপিনে অচিনাকি মানুহে ঘেৰি ধৰিছে চানি ধৰিছে বৰপেটা সত্ৰ মাটি দখল কৰিছে অসমৰ প্ৰায়বোৰ সত্ৰ দখল কৰি পেলাইছে গোৱালপাৰাত মানুহৰ খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে দখল কৰিছে এইটো কংগ্ৰেছৰ কাৰণে সুখবৰ ভাল খবৰ কাৰণ কংগ্ৰেছৰ তেওঁলোক ভোট বেংক আজি বিভিন্ন অঞ্চলত আপুনি ক'ব দাদা আজি অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে অচিনাকি মানুহে চানি ধৰিছে কৰি তুলিছে এইটো ক'বলৈ সুযোগ দিব কিন্তু সেইটো কংগ্ৰেছৰ কাৰণে ভাল খবৰ কাৰণ অচিনাকি মানুহে অসম যিমান চানি ধৰে অচিনাকি মানুহে যিমান প্ৰভুত্ব চলায় ৰাজত্ব চলায় কংগ্ৰেছৰ কাৰণে তাতকৈ ভাল খবৰ আৰু একো হ'ব নোৱাৰে কিন্তু বিজেপি দলে সেইটো মানি কেতিয়াও নলয় কাৰণ বিজেপি দল অসমীয়াৰ খিলঞ্জীয়াৰ পক্ষত বিজেপি দল জাতি জনগোষ্ঠীৰ পক্ষত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহক ৰক্ষণাবেক্ষণ সুৰক্ষিত কৰাৰ দায়িত্ব প্ৰধান আৰু মূল কৰ্তব্য আছে বিজেপি দলৰ সেইটো বিজেপি দলে ভালকৈ বুজি পায় আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহক ৰক্ষা কৰিবৰ কাৰণে ৰক্ষা কৱচ দিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে আজি অসম ৰাজহ ভূমি আইন তেখেতে সংশোধন কৰিছে সংকলন কৰি তেখেতে এনেকুৱা ব্যৱস্থা কৰিছে তিনিটা প্ৰজন্মৰ মানুহে সেই ঠাইত থকা তেওঁলোকে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব তাৰ আগৰ তাৰখিনি কৰিব নোৱাৰিব এই ধৰণৰ যিখিনি তেওঁলোকে ইতিমধ্যে তেখেতে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা গ্ৰহণৰ জৰিয়তে খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হ'বলৈ গৈছে থলুৱা মানুহখিনি সুৰক্ষিত হ'বলৈ গৈছে কংগ্ৰেছেতো এইবোৰ বেয়া পাব কংগ্ৰেছে কেনেকৈ এইবোৰ ভাল পাব কওক কংগ্ৰেছৰ মূল ভোট বেংকত আঘাত পৰিছে মূল যিখিনি ভোট বেংকৰ মানুহখিনিয়ে আজি তাৰোপৰি কংগ্ৰেছৰ আৰু মানুহখিনি আকৌ সমান্তৰালভাৱে আজি কংগ্ৰেছৰ ভোট বেংকৰ মানুহখিনি আকৌ উন্নয়ন দেখা পায় তেওঁলোকে বিভিন্ন ধৰণে কল্যাণমূলক আঁচনি তেওঁলোকৰ মাজতো ৰূপায়ণ কৰিছে আজি সামগ্ৰীয়ে প্ৰমাণ কৰি দিলে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক ৰক্ষণাবেক্ষণ দিয়াৰ সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নতিৰ কাৰণে কাম কৰি গৈছে এইটো সকলো মানুহ সামগ্ৰীক মই কৈ দিলোঁ মই সামগ্ৰী আপুনি নকতে মই কৰিছোঁ সামগ্ৰীত যিখিনি মানুহ আছে তেওঁলোকে দেখিছে যে কল্যাণমূলক কাম আজি কংগ্ৰেছে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল তেওঁলোকে দেখিছে কংগ্ৰেছে সদায় ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কল্যাণমূলক কাম নকৰে এই কল্যাণমূলক কাম নকৰে কাৰণে যিহেতু তেখেতসকল আমাৰ ৰাজ্যৰ ভিতৰত আছে আমাৰ দেশৰ ভিতৰত আছে প্ৰতিগৰাকী মানুহক ইয়াত থকা প্ৰতিজন মানুহৰ তেওঁলোকে থকা মেলা খোৱাৰ এইটো দায়িত্ব এখন চৰকাৰে সদায় গ্ৰহণ কৰে সাংবিধানিকভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো আজি তেখেতসকলৰ যিমান কল্যাণমূলক আঁচনি চৰকাৰখনৰ যিমান আঁচনি প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিছে কোনো হিনদেৰি কৰা নাই কোনো পাৰ্থক্য ৰখা নাই এইকাৰণে কৰে যে মানুহ হিচাপে মানৱীয়তাৰ খাতিৰত সকলো কাম তেখেতে কৰি গৈছে আৰু সেইকাৰণে কংগ্ৰেছৰ ভোট বেংকৰ কিছুমান মানুহ যিখিনি শিক্ষিত মানুহ কংগ্ৰেছে যিখিনি মানুহক সদায় শোষণ কৰি আহিলে সদায় নিপীড়িত যিখিনি মানুহ নিপীড়িত কংগ্ৰেছৰ দ্বাৰা সেই মানুহখিনি শোষিত লাঞ্ছিত বঞ্চিত কংগ্ৰেছৰ দ্বাৰা সেই মানুহখিনি আজি কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে কংগ্ৰেছৰ তাতো এটা বিজেপিৰ প্ৰতি যে খিলঞ্জীয়া মানুহ কংগ্ৰেছৰ লগত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কংগ্ৰেছৰ লগত নাই যিখিনি কংগ্ৰেছৰ এৰিব লৈছে যে কংগ্ৰেছে কংগ্ৰেছৰ অৱস্থা নোহোৱা হৈ গৈছে আৰে কংগ্ৰেছ যি পায় তাকে এতিয়া বলকি থাকে কৰবাত মাত্ৰ এটা কথা এতিয়ালৈকে ৰাজ্যখন কংগ্ৰেছৰ এটা উদ্দেশ্য ৰাজ্য কেনেকৈ অস্থিৰ কৰিব পাৰোঁ এই ৰাজ্যখন কেনেকৈ খামখেয়ালি কৰি দিব পাৰোঁ হিন্দু মুছলমানৰ কথা সামগ্ৰীৰ মানুহখিনি অচিনাকি নেকি সামগ্ৰী মানে ভোট দিয়াৰ পিছত অচিনাকি আৰু আগতে ভোটটো লওঁতে চিনাকি এতিয়া ভোটটো লোৱাৰ পিছত তেওঁলোক অচিনাকি অচিনাকি আৰু চিনাকি যিটো বিষয় আছে এই বিষয়টো মই বাৰে বাৰে কৈছোঁ ইট ইজ এক প্ৰকাৰৰ ইছ্যু ডাইভাৰ্ট কৰা এটা বিষয় কাৰণ এই বিষয়টোৰ উত্তৰ আপুনি ইয়াতো নাপাব আৰু মুখ্যমন্ত্ৰীও ইয়াৰ উত্তৰ দিব নোৱাৰিব ইয়াৰ উত্তৰ সুপ্ৰিম কোৰ্টে দিব গতিকে সুপ্ৰিম কোৰ্টৰ অলৰেডি অৰ্ডাৰ আছে তেওঁলোকে কি কৰিবলৈ কৈছে সেইটো নকৰি বাকী কামখিনি চব কৰিব
মুখ্যমন্ত্ৰীয়ে বিজেপি গভৰ্ণমেণ্টে গোটেই কামখিনি কৰিব কিন্তু সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়া কামটো কিন্তু নকৰে তেওঁলোকে গতিকে এইটো ইছ্যু ডাইভাৰ্ট যদি হ'ব বিচাৰিছে তেতিয়াহ'লে তেওঁ ডেফিনেটলি যিসকল সচেতন মানুহ অসমৰ তেওঁলোকে এইটো কেতিয়াও ডাইভাৰ্ট হ'ব নিদিয়ে তেওঁলোকে জানে যে কোনে ৰাজনীতি কৰি আছে আচলতে যিবিলাক ডেভেলপমেণ্টৰ কথাৰ পৰা বাদ পৰি যেতিয়া এটা বিষয় আহে সেই বিষয়টোক মানে দবাবৰ কাৰণে এটা নতুন বিষয় আনি দিয়ে আৰু এভৰি ছেকেণ্ড মান্থ আপুনি চাবচোন এই বিষয়টো মুখ্যমন্ত্ৰী কৈ দিয়ে তেওঁ ভাল ক্ৰাউড পুলাৰ হয় তেওঁ ভাল TRP পোৱা এজন নেতা হয় গতিকে তেওঁ কৈ দিয়াৰ লগে লগে সকলোতে ডিছকাশ্যনটো আৰম্ভ হৈ যায় আচলতে যিসকল সচেতন ব্যক্তি আছে তেওঁলোকে এইবিলাকত ইমান নপৰে তেওঁলোকে বিচাৰে যে এটা ডেভেলপ গভৰ্ণমেণ্ট হ'ব লাগে এটা ভাল মানুহৰ কাৰণে কামৰ ৰাজনীতি কৰিব পৰা এটা যদি ভাল এটা ৰাজনৈতিক দল হয় তেতিয়া তেওঁলোকে ছাপোৰ্ট কৰিব ইন ফিউচাৰত এইটো প্লানিং আছে যেতিয়ালৈকে এটা সাংগঠনিকভাৱে এটা ভাল মজবুত এখন ৰাজনৈতিক দল এখন তেওঁলোকে নাপায় তেওঁলোকে এইবিলাকতে চলি থাকিব যেতিয়া এটা অপশ্যন পাব ডেফিনেট তেওঁলোকে নিজৰ ভোট ডাইভাৰ্ট কৰি এটা ভাল চৰকাৰ তেওঁলোকে বনাবলৈ চেষ্টা কৰিব ঠিক আছে মই আটাইকে ধন্যবাদ জনাইছোঁ দিলীপ শৰ্মা ডাঙৰীয়া মেহদি আলম বৰা ডাঙৰীয়া লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আৰু ৰফিকুল ইছলাম ডাঙৰীয়া আটাইকে ধন্যবাদ জনাই এই অনুষ্ঠান সামৰিবলৈ লৈছোঁ নমস্কাৰ